খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাইপ যোগে ঘৰতে লাভ কৰিব ৰন্ধন গেছৰ সুবিধা গুৱাহাটীবাসীয়ে 15,000 পৰিয়ালে লাভ কৰিব পাইপলাইনৰ গেছ পূজাৰ মাজতে এই সুবিধা লাভ কৰিব ৰাইজে জনাব বিচাৰিছো সবিশেষ বাতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে এই সন্দৰ্ভত সবিশেষ তথ্য জনাব বিচাৰিছো গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে গেছ পাইপলাইনৰ সংযোগ হ'ব আৰু পাইপলাইন যোগে ঘৰতে লাভ কৰিব ৰন্ধন গেছৰ সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 15,000 পৰিয়ালে লাভ কৰিব পাইপলাইনৰ গেছ পূজাৰ মাজতে এই সুবিধা লাভ কৰিব গুৱাহাটীবাসী ৰাইজে প্ৰথম পৰ্যায়ত 15,000 পৰিয়ালে লাভ কৰিব এই সুবিধা পূৰ্ব ভাৰতী গেছ কোম্পানীয়ে যোগান ধৰিব এই পাইপলাইন যোগে গেছ যোগান ধৰিব পূৰ্ব ভাৰতী গেছ কোম্পানীয়ে 8 বছৰৰ ভিতৰত সামৰি লোৱা হ'ব 5 লাখ পৰিয়ালক এটা দীৰ্ঘম্যাদী এটা পৰিকল্পনা ইতিমধ্যে কৰা হৈছে কেনেকৈ এই গেছ লাইনৰ পাইপ লাইভ কৰিব গেছ পাইপলাইন যোগে গেছ লাভ কৰিব প্ৰথমে আপুনি 1250 টকা দি পঞ্জীয়ন কৰিব লাগিব আপুনি যদি পাইপলাইন যোগে গেছ ল'ব বিচাৰিছে কানেকশ্যনৰ পিছত কিস্তি হিচাপে পৰিশোধ কৰিব পাৰিব আপুনি মাসুল বিদ্যুতৰ বিলৰ দৰে আপুনি দিব লাগিব গেছ ব্যৱহাৰ কৰাৰ মাসুল অৰ্থাৎ মিটাৰ সংযোগ কৰা হ'ব আপুনি কিমান পৰিমাণৰ গেছ ব্যৱহাৰ কৰিছে সেই অনুপাতে আপুনি বিল দিব লাগিব যেনেদৰে আপুনি বিদ্যুতৰ বিল প্ৰদান কৰে তেনেদৰে আপুনি বিল দিব লাগিব মিটাৰ অনুযায়ী আজি পাইপলাইন যোগে আজি গেছ কানেকশ্যন দিয়া হ'ব সেয়া পূৰ্ব ভাৰতী গেছ কোম্পানীয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু প্ৰথম পৰ্যায়ত 15,000 পৰিয়ালক দিয়া হ'ব আৰু 8 বছৰৰ ভিতৰত সৰ্বমুঠ গুৱাহাটীৰ 5 লাখ পৰিয়ালক এই পাইপলাইন যোগে সাঙুৰি লোৱা হ'ব আৰু পূজাৰ মাজতে প্ৰথম পৰ্যায়ত এই 15,000 পৰিয়ালে সুবিধা লাভ কৰিব আৰু এই সুবিধা লাভ কৰিবৰ বাবে আপুনি প্ৰথমতে পঞ্জীয়ন কৰিব লাগিব 1250 টকা দি আপুনি পঞ্জীয়ন কৰিব লাগিব পূৰ্ব ভাৰতী গেছ কোম্পানীয়ে এই সুবিধা আগবঢ়াব আৰু 8 বছৰৰ ভিতৰত গুৱাহাটীৰ 5 লাখ পৰিয়ালক সাঙুৰি ল'ব আপুনি কেনেদৰে লাভ কৰিব পাইপলাইনৰ গেছ আপুনি কেনেদৰে পাইপলাইন যোগে গেছ লাভ কৰিব প্ৰথমে আপুনি 1250 টকা দি আপুনি পঞ্জীয়ন কৰিব লাগিব এই সুবিধা ল'বৰ বাবে কানেকশ্যনৰ পিছত আপুনি যেতিয়া আপোনাৰ কানেকশ্যন দিয়া হ'ব তাৰ পিছত আপুনি কিস্তি হিচাপে পৰিশোধ কৰিব পাৰিব গেছৰ মাসুল আৰু আপুনি যেনেদৰে বিদ্যুতৰ মাসুল আদায় দিয়ে তেনেদৰে আপুনি গেছৰ মাসুল আদায় দিব লাগিব মিটাৰ ব্যৱস্থা কৰা হ'ব আৰু কিমান পৰিমাণৰ গেছ আপুনি ব্যৱহাৰ কৰিছে সেই অনুপাতে আপুনি বিল আদায় দিব লাগিব গেছৰ বাবে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক এই ভাল খবৰ দিছে যে ঘৰতে এতিয়া পাইপলাইন যোগে গেছৰ সংযোগ লাভ কৰিব আৰু প্ৰথম পৰ্যায়ত 15,000 পৰিয়ালে এই পাইপলাইনৰ গেছ লাভ কৰিব কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো আমাৰ গ্যাস গ্ৰিডৰ যেটো পাইপলাইন তাৰ নিৰ্মাণৰ কামো প্ৰায় শেষ পৰ্যায়ত আছে আৰু এই বছৰৰ ভিতৰতে পূজাৰ আগে পিছে আমি গুৱাহাটীত 5,000 মানুহৰ মাজলৈ পোনপ্ৰথমে পোনে ৰন্ধন গেছৰ লাইন যাক আমি সিটি গ্যাস ডিস্ট্রিবিউশন নেটওয়ার্ক বুলি কওঁ তাক আমি আৰম্ভ কৰিব পাৰিম আৰু 15,000 কানেকশ্যনলৈকে আমি খুব কম সময়ৰ ভিতৰতে যাব পাৰিম আমাৰ গ্যাস গ্ৰিডৰ যেটো পাইপলাইন তাৰ নিৰ্মাণৰ কামো প্ৰায় শেষ পৰ্যায়ত আছে আৰু এই বছৰৰ ভিতৰতে পূজাৰ আগে পিছে আমি গুৱাহাটীত 5,000 মানুহৰ মাজলৈ পোনপ্ৰথমে পোনে ৰন্ধন গেছৰ লাইন যাক আমি সিটি গ্যাস ডিস্ট্রিবিউশন নেটওয়ার্ক বুলি কওঁ তাক আমি আৰম্ভ কৰিব পাৰিম আৰু 15,000 কানেকশ্যনলৈকে আমি খুব কম সময়ৰ ভিতৰতে যাব পাৰিম